নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ঘৰতে বনাব পৰা এগ পেটিছৰ ৰেচিপি লৈ আহিছোঁ। এগ পেটিছ বনাবলৈ মই এয়া চাহ খোৱা কাপটোৰে 2 কাপ আটা লৈছোঁ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এয়া মই 1 কাপ দি দিলোঁ। এয়া 2 কাপ আটা দিলোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। 2 চামুচ ৰিফাইন দি দিম। আপোনালোকে ঘি থাকিলে ঘিও দিব পাৰে। এয়া মই 2 চামুচ ৰিফাইন দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি আটাৰ লগত সানি ল'ম। এইদৰে এইখিনি মই ভালদৰে এয়া সানি ল'লোঁ। এইদৰে চাই ল'ব। এইদৰে যদি লাডুৰ দৰে হৈ যায় তেতিয়া এইখিনি ভালদৰে হৈছে বুলি জানিব। আৰু যদি নহয় শুকান শুকান যেন লাগে আপোনালোকে আৰু 1 চামুচ ৰিফাইন দিব পাৰিব। এতিয়া মই পানী ইয়াতে কম কমকৈ দি ভালদৰে মঠি ল'ম। আটাখিনি মই ভালদৰে মঠি ল'লোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 15 মিনিট সময় থৈ দিম। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে দি দিম মই তেল। আপোনালোকে যি তেল খায় তাকে দিব পাৰিব। তেলখিনি ভালদৰে গৰম কৰি ল'ম। এয়া তেলখিনি গৰম হৈছে। এয়া মই এবাটি পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি 2 মিনিট সময় এইদৰে মই ভাজি ল'ম। পিঁয়াজখিনি মই 2 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম মই 1 চামুচ আদা নহৰু, 2টা কেঁচা জলকীয়া এইদৰে কাটি দি দিছোঁ। পিঁয়াজৰ লগত এইখিনিও মই ভাজি ল'ম। কেঁচা মছলাখিনি এইদৰে মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম মই আধা চামুচ গৰম মছলা, ৰেড চিলি দিছোঁ আধা চামুচ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। আধা চামুচ দিছোঁ জিৰাৰ গুড়ি, ওলালে নেকি মাতটো? সামান্য পৰিমাণৰ দিছোঁ চাট মছলা, এচামুচ দিছোঁ কচুৰি মেথি। এইখিনিও মই ভালদৰে অকণমান মছলা পিঁয়াজৰ লগত ভাজি ল'ম। জোখমতে দিছোঁ নিমখ। গোটেই মছলাখিনি মই ভালদৰে ৰেডি কৰি ল'লোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। ইপিনে মই আটাখিনি আৰু অলপ মঠি ল'ম এইদৰে। এয়া মই আটাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম এইটো জোখত। এয়া মই বলছকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া মই বেলি ল'ম। এয়া মই আটা লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ল'ব পাৰে আৰু ময়দাৰেও বনাব পাৰে। এতিয়া বেলি ল'ম। যিমান পাৰি পাতলকৈ বেলিব লাগিব। এয়া মই এটা বেলি ল'লোঁ। এইদৰে মই গোটেইকেইটা বেলি ল'ম। এয়া মই বেলি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ৰিফাইন। এইদৰে ৰিফাইন দি দিব। দি ভালদৰে এইদৰে সানি ল'ব গোটেই ৰুটিখনতে। এতিয়া মই ইয়াতে দি দিম আটা অলপ বেছি কমকৈও নিদিব। এইদৰে দি দিলোঁ। ইয়াতে মই ওপৰত আৰু এখন ৰুটি দি দিম। এইদৰে
সেম প্ৰচেছতে এইখিনি কৰিম। ইয়াতো মই এয়া ৰিফাইন দি দিছোঁ। এইদৰে এতিয়া ইয়াতে মই আটা দি দিছোঁ। আটাখিনি ভালদৰে ইয়াতে মিলাই ল'ম। এতিয়া আকৌ এখন ওপৰত দি দিছোঁ। এইখনৰ ওপৰতো এইদৰে ৰিফাইন দি দিম। এইদৰে এয়া আটা দি দিম। গোটেইকেইটা ৰুটি দি মই ৰেডি কৰি ল'লোঁ। এতিয়া বেলি ল'ম। যিমান পাৰি পাতলকৈ বেলিম। এইদৰে পাতল কৰিব। এয়া মই পাতলকৈ বেলি ল'লোঁ। এইদৰে মই ছাইডকেইটা কাটি ল'ম। এইদৰে মই ছাইডকেইটা কাটি ল'লোঁ। এতিয়া মই ছাইডকেইটা কাটি লোৱা হোৱাৰ পিছত এইদৰে 4টা ভাগ কৰি ল'ম। এয়া দেখিছেনে? এয়া 4টা মই ভাগ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ৰেডি কৰি থৈ দিয়া ষ্টাফিংখিনি। এইদৰে ষ্টাফিংখিনি দি এতিয়া মই ইয়াতে ডিম দি যাম। এইদৰে সিজাই থোৱা, আগতে বইল কৰি থৈ দিছিলোঁ। এইদৰে দি দিলোঁ। এয়া মই 2 চামুচ পানী আৰু এচামুচ আটা লৈছোঁ। এইদৰে ঘোল বনাই লৈছোঁ। এইদৰে লৈ ল'ব। অকল পানী দিলে খোল খাই যাব পাৰে, সেইকাৰণে এইদৰে আটা অলপ দি লৈছোঁ। এতিয়া মই এয়া ছাইডকেইটাত এইদৰে দি দিম। এইদৰে এতিয়া মই এইটো ছাইডটো ইয়াৰ পৰা উঠাই ইয়ালৈ লৈ আহিম। এইদৰে লৈ আহিব লাগিব। এইদৰে আনি ছাইডকেইটা এয়া মই 4টা ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখনত এয়া তেল দি দিছোঁ। ইয়াতে মই দি যাম। এইদৰে এয়া মই লুটিয়াই দিলোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এয়া মোৰ পেটিছকেইটা ৰেডি হৈ গ'ল। এয়া মই নমাই ল'ম। এয়া মোৰ এগ পেটিছ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।